নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ভাৰত চৰকাৰৰ চাকৰি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে 4987 টা পদ এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লৈকে দিয়া হৈছে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব কেতিয়া পৰা এপ্লাই হৈছে এপ্লাই কৰিবলৈ হলে এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলো বিলাকৰ তথ্য ভিডিওটো জৰিতে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনি আপোনালোকে চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ভিডিওটো জৰিতে সম্পূৰ্ণ ডিটেইলছ জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সব অনুমানিক বিসকল এখিনি পদ মুকলি কৰা হৈছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা ইন্টেলিজেন্স বিউৰোৰ বাবে এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 17 আগষ্ট 2025 পোষ্ট নেম ইয়াতে আপোনালোকে সিকিউৰিটি এসিস্টেন্টৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে টোটাল পদ মুকলি কৰা হৈছে 4987 টা পদ মুকলি কৰা হৈছে স্যালাৰি 21700 ৰ পৰা 69100 লৈকে আপোনালোকে স্যালাৰি পাবো তাবা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এই পদ বিলাকৰ এপ্লাই স্টাৰ্ট হৈছে 26 জুলাই পৰা আৰু এপ্লাই লাষ্ট ডেট হৈছে 17 আগষ্ট 2025 এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব ম্যাক্সিমাম 27 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি মইসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাবা নেক্সট হৈছে আইবি সিকিউৰিটি এসিস্টেন্টৰ ভ্যাকেন্সি ডিটেইলছ ইয়াতে টোটাল পাই 4987 টা ভ্যাকেন্সি মুকলি কৰা হৈছে আনৰিজাৰ্ভৰ কাৰণে আছে 2471 ওবিসি কাৰণে আছে 1015 এসসি কাৰণে আছে 574 এসটি কাৰণে আছে 426 আৰু ইডব্লিউএছ বিলাকৰ কাৰণে আছে 501 টোটাল 4987 টা পদ মুকলি কৰা হৈছে আইবি সিকিউৰিটি এসিস্টেন্টৰ বাবে তাবা নেক্সট হৈছে এই পদ বিলাকত আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে ডমিসাইল সাৰ্টিফিকেট অফ দা ষ্টেটৰ আপোনালোকৰ আমাৰ অসমৰ ডমিসাইল সাৰ্টিফিকেট লাগিব আমাৰ অসমৰ কাৰণেও ভ্যাকেন্সি আছে আৰু লগতে নলেজ অফ এনি ওয়ান অফ দা লোকেল ল্যাঙ্গুৱেজ আমাৰ অসমৰ লোকেল ল্যাঙ্গুৱেজ বিলাক আপোনালোকে জানিব লাগিব যদি আসামিজ জানে আসামিজ জানিব হ'ব পাৰে যদি মিসিং জানে বা বড়ো জানে বা ৰাভা জানে এখিনি আপোনালোকে যদি ল্যাঙ্গুৱেজ জানে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে মেট্ৰিক পাস লগতে ডমিসাইল ষ্টেটৰ মানে ষ্টেটৰ ডমিসাইল সাৰ্টিফিকেট লাগিব আৰু নলেজ অফ এনি ওয়ান অফ দা লোকেল ল্যাঙ্গুৱেজ যিকোনো এটা ল্যাঙ্গুৱেজ আমাৰ অসমৰ জানিলে এপ্লাই কৰিব পাৰিব তাবা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে ইউআৰ ওবিসি ইডব্লিউএছ বিলাকে 650 रुपीस পেমেন্ট কাটিব লাগিব যিসকল ক্যান্ডিডেট এসসি বা এসটি পিডব্লিউডি বা ফিমেল হয় তেওঁলোকে 550 পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে আপোনালোকৰ সিলেকশন প্ৰসেস এই পদ বিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম 100 পাক হ'ব তাপা আপোনালোকৰ এটা 500 ৰ আপোনালোকে এটা ওয়াৰ্ডৰ আপোনালোকৰ পেছেজ লিখিব লাগিব তাৰপৰা এটা ইন্টাৰভিউ হ'ব তাতে 50-50 মাৰ্কস থাকিব মানে 200 ৰ মাৰ্কস এটো এক্সাম তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই আইবি সিকিউৰিটি এসিস্টেন্ট ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে ইতিমধ্যে 26 জুলাই পৰা এপ্লাই ষ্টাৰ্ট হৈছে এটা এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গপিনি আপোনালোকে চেক কৰি লব পাৰিব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাও যে ভাৰত চৰকাৰৰ চাকৰি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা পুনৰ আইবি সিকিউৰিটি এসিস্টেন্টৰ বাবে পদ মুকলি কৰা হৈছে 4987 সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ